वेलकम टू माय यूट्यूब चैनल डेली इनफरमेशन। तो যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে এইবাৰ স্কলাৰশ্বিপৰ এপ্লাই কৰিছিলা অৰ্থাৎ এনএছপিত গৈ তোমালোকে যিকোনো ধৰণৰ স্কলাৰশ্বিপৰ এপ্লাই কৰিছিলা এনেকুৱা কথা যে তোমালোকৰ হেবৰ ভেৰিফাই হ'ল তোমালোকৰ ভেৰিফাই হৈছে যে ইনষ্টিটিউট লেভেল বা কলেজ লেভেল যোনটো ভেৰিফাই কৰে হেতু ভেৰিফাই কৰিছিলে কিন্তু এতিয়া আকৌ ৰিবেক কৰিছে হেতু ভেৰিফাই হৈ থকা নাই অপচনটো নোহোৱা হৈ গৈছে আকৌ ভেৰিফাই কৰিব লাগে হয়তো তোমালোকে বহুতে জানা হেতু যে এনেকুৱা অপচন আহিছে বা এনেকুৱা হৈ গৈছে এতিয়া ভেৰিফাই হৈ থকা নাই কিন্তু ম্যাক্সিমাম স্টুডেন্টে হেতু গম নাপায় যে ভেৰিফাই হৈ এতিয়া আকৌ হেতু ক্যান্সেল হৈছে তো এতিয়া কি কৰিবা মই তোমালোকক ডাইৰেক্ট এটু সেট দেখুৱাম বা তোমালোকে নিজেও এনএসপিত গৈ অৰ্থাৎ নেশনাল স্কলাৰশ্বিপ পৰ্টেলত গৈ লগইন কৰি হেতু চাব পাৰিবা যে ভেৰিফাই কৰিছিলে কলেজৰ পৰা ভেৰিফাই কৰিছিলে বলে ডিসেম্বৰতে ভেৰিফাই কৰিছিলে কিন্তু এতিয়া আকৌ সেই ভেৰিফাই অপচনত ইয়েস যোনটো আছিল এটো নো হৈ আছে তো এতিয়া কি কৰিবা বা কিয় হল হে সবিশেষ জনাম লগতে তোমালোকে চেক কৰি চাব পাৰা তোমালোকৰ কি হৈ আছে হয়তো বহুতৰ ষ্টুডেন্ট এনেকুৱা আছে যে তোমালোকৰ এপ্লিকেশন আইডিটো এতিয়াও কলেজৰ পৰা ভেৰিফাই কৰা নাই তো তোমালোকৰ হেতু প্ৰবলেম আহা নাই কাৰণ তোমালোকৰখন ভেৰিফাই কৰা নাই যি সকলৰ ভেৰিফাই কৰিছিলে সেই সকলৰ আকৌ হে নো হৈ আছে অৰ্থাৎ ভেৰিফাই কৰা নাই দেখাই আছে তো মোৰ এখনে দেখুৱাই আছো মই স্ক্ৰিনশ্বট এটা দেখুৱাই লও আগতে তো মোৰে তেনেকুৱা আহিছিলে সক মোৰ এটো মেছেজ আহিছিলে ডাইৰেক্ট মোৰ নামত যে ইউৰ এপ্লিকেশন ফৰ দি স্কলাৰশ্বিপ হেজ বিন ভেৰিফাইড এট ইনষ্টিটিউট লেভেলত ভেৰিফাই হৈছিলে কিমান তাৰিখত ডিসেম্বৰৰ 30 তাৰিখত তো এতিয়া চাও মোৰ ভেৰিফাই হৈ আছে নে নাই কি দেখাই আছে তাৰ পিছত ইম্পৰ্টেন্ট কথাখিনি কৈ আছো আপোনালোকক কি কৰিব যি সকল প্ৰি মেট্ৰিক স্কলাৰশ্বিপ কৰিছিলা প্ৰি মেট্ৰিক স্কলাৰশ্বিপ কৰা ষ্টুডেন্টৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব এই কথাখিনি বা এই ভিডিওটো তোমালোকে কি কৰিবা কাৰণ ভেৰিফাই কৰা লাষ্ট ডেট এতিয়াও শো কৰি আছে এনএসপিত কালি অৰ্থাৎ জানুৱাৰীৰ 15 তাৰিখ তো জানুৱাৰীৰ 15 তাৰিখ লাষ্ট ডেট কলেজৰ পৰা স্কুলৰ পৰা ভেৰিফাই কৰাৰ কিন্তু আজি হল 14 তাৰিখ তোমালোকে গমে নপোৱা বা তোমালোকৰ এপ্লিকেশন আইডি ভেৰিফাই হৈছিলে অলৰেডি ভেৰিফাই কৰিছিলে এতিয়া আকৌ হে ভেৰিফাই হৈ থকা নাই তো কালিৰ দিনটোই আছে অৰ্থাৎ 15 তাৰিখ আছে লাষ্ট ডেট তো 15 তাৰিখৰ আগত তোমালোকে কি কৰিব পাৰা মাত্ৰ তোমালোকৰ হাতত এটা দিন তো মই এতিয়া দেখুৱাই দিও এনএসপিত ডাইৰেক্ট মই ভিজিট কৰিছো ভিজিট কৰাৰ পিছত মোৰ আইডিটো প্ৰথমে লগইন কৰি দেখুৱাই দিও তাৰ পিছত প্ৰি মেট্ৰিকৰ এটা লগইন কৰি দেখুৱাই দিম কি শো কৰি আছে ইয়াৰ আগতে ভেৰিফাই হৈছিলে কিন্তু এতিয়া আকৌ কি দেখুৱাই আছে তো হেখিনি দেখুৱাম মই প্ৰথমে মোৰ আইডিটো দেখুৱাই লও তো মোৰটোত কেনেকুৱা আহিছিলে হেখিনি দেখুৱাই দিও আগতে কিন্তু মই দেখুৱালো মেছেজটো হে দেখুৱাইছো কিন্তু এতিয়া আপোনালোকক ডাইৰেক্ট পৰ্টেলত গৈ দেখুৱাই দিও যে তাতে কি দেখুৱাই আছে তো অলপ ওয়েট কৰিব মই লগইন কৰি আছো লগইন কৰি দেখুৱাই দিলে কথাখিনি ভালকে আপোনালোকে ক্লিয়াৰ হৈ যাব তো এতিয়া আকৌ কি কৰিব লগিয়া আছে আমাৰ হেখিনিও জনাম তো মই লগইনত মাৰিছো তো অলপ ওয়েট কৰক লগইন হোৱা নাই তো চাওক মোৰ আইডিটো লগইন কৰিলো লগইন কৰাৰ পিছত এনেকুৱা আহিছে তোমালোকে এইখিনি চাবই পাৰিবা ওয়েলকাম মোৰ নামটো হৈছে এপ্লিকেশন আইডিটো ইয়াতে শো কৰিছে শো কৰাৰ পিছত চাওক এপ্লিকেশন ষ্টেটাস ইয়াতে দেখুৱাইছে এপ্লিকেশন আন্ডাৰ প্ৰসেস ফৰ ভেৰিফিকেশন এট ইনষ্টিটিউট লেভেল কিন্তু ইনষ্টিটিউট লেভেলৰ পৰা ভেৰিফাই হোৱা মোৰ মেছেজ আহিছিলে আৰু ভেৰিফাই হৈছিলেও ইয়াতে ইয়েস বুলি আহিছিলে যে এপ্লিকেশন ভেৰিফাইড বাই দি কলেজ স্কুল আৰু ইনষ্টিটিউট ইয়াতে ইয়েস আহিছিলে মোৰ এটা নো হৈ আছে তো তলত যাও তলত চাওক ইয়াতে কিন্তু কি দেখুৱাইছে গোৱালপাৰা পলিটেকনিক আমাৰ গোৱালপাৰা পলিটেকনিকৰ পৰা ভেৰিফাই ডেট ইয়াতে ডেটও চাওক 30 তাৰিখত ডিসেম্বৰ 30 তাৰিখত মোৰ মেছেজ আহিছিলে তো এতিয়া চাওক একশন ইয়াতে ভেৰিফাইড বুলি আহিছিলে ভেৰিফাই হৈছিলে কিন্তু এতিয়া ইয়াতে চাওক কি দেখুৱাইছে ভেৰিফাই বাই দি সিস্টেমৰ পৰা ইয়াতে দেখুৱাইছে 12 তাৰিখ জানুৱাৰীৰ 12 তাৰিখত এটো সবৰে আহিছে 12 তাৰিখতে চালো মই যিমানখিনি ম্যাক্সিমামৰ 12 তাৰিখত জানুৱাৰীৰ 12 তাৰিখত এটো আহিছে সিস্টেমৰ পৰা ৰিবেক কৰিছে ইয়াতে কৈছে মিনিষ্ট্ৰি অফ মাইনৰিটি এফেয়াৰ হেজ ৰিভাৰ্ট অল ভেৰিফাইড এপ্লিকেশন ইন লগইন অফ INO for verification again চাওক মিনিষ্ট্ৰি অফ মাইনৰিটি ডিপাৰ্টমেন্টৰ পৰা এটো আকৌ ভেৰিফাই কৰিবলৈ ইনষ্টিটিউট বা কলেজত পঠাইছে যিখিনি অলৰেডি ভেৰিফাই কৰিছিল মৰটো অলৰেডি ভেৰিফাই কৰিছিল আকৌ ভেৰিফাইৰ কাৰণে দেখুৱাইছে তো এতিয়া আকৌ ভেৰিফাই কৰিব লাগিব তেতিয়াহে আমি স্কলাৰশ্বিপ পোৱাৰ আশা এটা থাকিব তো হয়তো আপোনালোকে গমে নাপায় যে এনেকুৱা আপোনাৰটো ৰিবেক কৰিছে বা কলেজেও গম নাপায় তো সেই কাৰণে কলেজক এতিয়া ইনফৰ্ম কৰক হয়তো লগইন কৰিলে এনএসপিত লগইন কৰিলে মেছেজ সাৰহতে পাব কলেজৰ অফিচিয়ালি ভাবে পাব যদি নকৰে যে আমি তো ভেৰিফাই কৰি দিছোৱে হেতু যদি তোলকে নিশ্চিত থাকে যে আমি ভেৰিফাই কৰিছো আকৌ সাকে না লাগিব কিন্তু এনেকুৱা যে ৰিবেক কৰিছে এটো গম নাপায় তো কলেজত এবাৰ খবৰ লব পোষ্ট মেট্ৰিকৰ হেতু সময় আছে হেতু ফেব্ৰুৱাৰীত লাষ্ট ডেট হয় ফেব্ৰুৱাৰী এতিয়ালৈকে ফেব্ৰুৱাৰী 5 তাৰিখ লাষ্ট ডেট ভেৰিফাই কৰা কিন্তু প্ৰি মেট্ৰিকৰ
15 জানুৱাৰী লাষ্ট ডেট। তো প্ৰি মেট্ৰিকৰ এখন দেখুৱাই দিওঁ 15 জানুৱাৰী। তো আপোনালোকৰ চাওক যদি ভেৰিফাই হৈছিলে এতিয়া ভেৰিফাই হোৱা নাই চাগে, ন হৈ আছে। তো কালিয়ে যদি লাষ্ট ডেট যদি বঢ়াই নিদিয়ে তো প্ৰব্লেম এটা হৈ যাব। সেইকাৰণে কৈছোঁ আপোনালোকৰ নিজৰ স্কুলত খবৰ লওক বা হেড ছাৰক হেড মিছেছক কওক যে এনেকুৱা ৰিবেক কৰিছে, আকৌ ভেৰিফাই কৰি দিব লাগে। তো আকৌ ভেৰিফাই কৰি দিয়ক। কালিৰ ভিতৰত যদি ভেৰিফাই কৰি নিদিয়ে বা লাষ্ট ডেট যদি আকৌ বঢ়াই নিদিয়ে তেতিয়াহ'লে ডাঙৰ এটা প্ৰব্লেম হৈ যাব বা স্কলাৰশ্বিপ পোৱাৰ আশাটো খুবেই কম হৈ থাকিব। তো সেইকাৰণে কৈছোঁ আপোনালোকে স্কুলক ইনফৰ্ম কৰক যে এনেকুৱা ৰিবেক কৰিছে। তো তাৰপিছত স্কুলৰ পৰা NSPত গৈ লগ ইন কৰি ডিটেইলছ চাব পাৰিব। চোৱাৰ পিছত হয়তো আকৌ ভেৰিফাই কৰি দিব। তো মই এইটো প্ৰি মেট্ৰিকৰ কৰিছোঁ। চাওক এইটো হ'ল প্ৰি মেট্ৰিকৰ স্কলাৰশ্বিপৰ এটা কৰিছোঁ। ইয়াতে ভেৰিফাই কৰিছিলে, এইটো ডিচেম্বৰ নহয় তাৰ আগতে আকৌ ভেৰিফাই কৰিছে, অক্টোবৰত ভেৰিফাই কৰিছিলে ভেৰিফাইড। কিন্তু চাওক 12 তাৰিখত আকৌ সেই ছেম ৰিভাৰ্ট কৰিছে। তো ৰিভাৰ্ট কৰিছে, এইটো প্ৰি মেট্ৰিক যিহেতু হয়, প্ৰি মেট্ৰিকৰ লাষ্ট ডেট হ'ল এতিয়াও শ্ব' কৰি আছে 15 তাৰিখ। তো সেইসকল ষ্টুডেণ্টে কলেজত ইনফৰ্ম কৰক, তেতিয়াহে আকৌ ভেৰিফাই কৰি দিব। কিন্তু যিসকলৰ এইবাৰো ভেৰিফাই কৰা নাই সেইখিনি ভেৰিফাই কৰিব নিশ্চয় লগ ইন কৰি। তো প্ৰি মেট্ৰিকৰ মেক্সিমাম ষ্টুডেণ্টৰে ভেৰিফাই কৰিছিলে, এতিয়া আকৌ ৰিভেৰিফাই কৰিব লাগিব। কালি লাষ্ট ডেট কলেজ স্কুলত খবৰ লওক, সেইটো যাতে কৰি দিয়ে, নহ'লে কিন্তু নোপোৱাৰ চান্স বেছি থাকিব, নাপাবা। বা যদি সময় বৃদ্ধি নকৰে তেতিয়া স্কলাৰশ্বিপ এইবাৰ আৰু নহয়। তো সেইকাৰণে কৈছোঁ বহুত ইম্পৰ্টেণ্ট হয়। যিসকল ষ্টুডেণ্টে কৰিছিলে NSPত গৈ স্কলাৰশ্বিপ, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া আৰু এই NSPত গৈ লগ ইন কৰি নিজৰ আইডি আৰু পাছৱৰ্ড মাৰি লগ ইন কৰি ডিটেইলছ চোৱাটো আজিলৈ মানে